নমস্কাৰ, এই মুহূৰ্তলৈ আহিছোঁ এক ইতিবাচক খবৰ। খাকী পোছাকৰ আঁৰতো থাকে শিল্পী হত্যা। অভয়াপুৰীৰ দিনে নিশাই কৰ্তব্যত নিয়োজিত হৈ থকা দুগৰাকী ব্যতিক্ৰমী আৰক্ষী জনসাধাৰণৰ নিৰাপত্তাৰ বাবে ৰ'দ বৰষুণকো নেওচি তেওঁলোকে পালন কৰি যায় নিজ কৰ্তব্য। দিনে নিশাই কৰ্তব্য পালনৰ মাজতো কিন্তু তেওঁলোকে অব্যাহত ৰাখিছে সংগীত চৰ্চা। আৰক্ষী দুগৰাকী হ'ল মানকাছাৰৰ ২৬ নং ভাৰতীয় সংৰক্ষিত বাহিনীত কৰ্মৰত পবিত্ৰ কুমাৰ দাস আৰু অভয়াপুৰীৰ ৮ম অসম আৰক্ষী বাহিনীত কৰ্মৰত কৃষ্ণমোহন দাস। পবিত্ৰ কুমাৰ দাসে সুন্দৰ গীত গোৱাৰ উপৰিও নিজে গীত লিখে আৰু সুৰ কৰে। আনহাতে কৃষ্ণমোহন দাসে গীত গোৱাৰ উপৰিও বজাব জানে কেইবাবিধো বাদ্য। বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰিও সমাদৰ লাভ কৰিছে দুয়োগৰাকীয়ে। প্ৰথমবাৰলৈ এই দুগৰাকী আৰক্ষীৰ অনন্য প্ৰতিভা পোহৰলৈ আনিছে একমাত্ৰ ঈশান নিউজে। চাওক ভিডিঅ' জাৰ্নেলিষ্ট অনুপ জ্যোতিৰ সহযোগত বিক্ৰম ৰঞ্জন ৰয়ৰ এক বিশেষ প্ৰতিবেদন। আমি জনালো তোমাক স্বাগতম 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 অসম আৰক্ষী। এতিয়া আপুনি মোক প্ৰশ্ন সুধিছে মই কেতিয়াৰ পৰা সংগীতত জড়িত সেইটো কৈছোঁ। মই ক্লাছ 6ৰ পৰা গান গাইছিলোঁ। মোৰ ঘৰ আছিল ছয়গাঁও কুকুৰমাৰা ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুলত। মই তেতিয়া কামৰূপী লোকগীতত এটা ভাল সুনাম কৰিছিলোঁ। সংগীত ভাল পাওঁ। তেনেকৈ গৈ গৈ এতিয়ালৈকে এইটো বয়সলৈকে গীত গাই থাকোঁ। মই প্ৰথমতে ঈশান নিউজৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰপিছতে মই কম বেছি পৰিমাণে নাগাৰা, তাল, দতৰা, হাৰমনিয়াম, তবলা, ত্ৰিবুন, জেম্বে থেম্বে বহুত বস্তু মানে প্ৰায় জানোৱেই। দেশৰ বাবে শতৰুৰ হাতত, দেশৰ বাবে শতৰুৰ